নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আশা কৰোঁ আপোনালোক ভালে কুশলে আছে। অসমীয়া মাহৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ডিচেম্বৰ মাহটি কেনেদৰে পাৰ হ'ব তাৰ বিষয়ে আলোচনা কৰোঁ আহক। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ডিচেম্বৰ মাহত কনফিডেন্স বাঢ়িব। আগতে যিবোৰ কাম আপোনালোকে কৰিবলৈ টান পাইছিল অথবা কামবোৰ টান যেন লাগিছিল, এই মাহত সেই কামসমূহ সহজ যেন লাগিব ধৰিব। আগতে যিবোৰ কথা আপোনালোকে এৰাই চলিছিল, এতিয়া সেই কথাবোৰৰ প্ৰত্যুত্তৰ দিবলৈ আৰম্ভ কৰিব। আপোনালোকে এতিয়া সেই কথা উপলব্ধি নকৰে যে সন্মুখৰ মানুহজনে ভাল পাইছে নে বেয়া পাইছে। তেওঁলোকৰ সন্মুখতে তেওঁলোকৰ ভুলসমূহ আঙুলিয়াই দিব। আৰু এই ক্ষেত্ৰত আপোনালোকে অলপ আপোনালোকৰ কথা কোৱাৰ ধৰণটোত গুৰুত্ব দিবলৈ নাপাহৰিব। এই সময়খিনিত আপোনালোকৰ কথা কোৱাৰ ষ্টাইলতো কিন্তু বহু মানুহ আকৰ্ষিত হ'ব অথবা আপ্লুত হ'ব। চাকৰিৰ ক্ষেত্ৰত শুভ দেখিবলৈ পোৱা গৈছে। নতুন চাকৰি কিন্তু আপোনালোকে বিচাৰি পোৱাটো টান হ'ব। যিহেতু আপোনালোকৰ চাকৰিৰ ক্ষেত্ৰত শুভ, সেইবুলি আপুনি কিন্তু হঠাৎ চাকৰি যাতে এৰি নিদিয়ে। শিক্ষাৰ্থীসকলৰ পঢ়াত মন নবহিব এই মাহটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ। যদি কিবা পৰীক্ষাৰ ফলাফল ঘোষণা কৰে, তাতো বিশেষ ভাল ফল দেখিবলৈ নাপাব আৰু তাৰ বাবে কিছু ছাত্ৰ ছাত্ৰীয়ে হতাশাতো ভুগিব পাৰে। ব্যৱসায়ত ঠিকঠাক চলিব। ব্যৱসায়ত আপোনালোকৰ মন নবহিব আৰু ভাবিব ইমান টকা পইচা ইনকাম কৰি আছোঁ যিহেতু বন্ধুৰ লগত অলপ ঘূৰা ফুৰা কিয় নকৰোঁ, আৰু তেনেদৰে আপোনালোকে অবাবতে বহু সময় খৰচো কৰিব। সেই সময়খিনি অৱশ্যে আপোনালোকৰ ভালদৰে পাৰ হ'ব যিহেতু আপোনালোকৰ লগত বহুতো বন্ধু থাকিব। ঘৰত ভাতৃ ভগ্নীৰ লগত মতভেদ হ'ব পাৰে। এই মাহটোত আপোনালোকে যদি আগৰ মাহৰ পৰাই কিছু সন্তানৰ বাবে চিন্তা চৰ্চা কৰি আছিল, এই মাহত আপোনালোকৰ চিন্তা চৰ্চাবোৰ কমিব। বিনিয়োগত সিমান ভাল ফলাফল নাপাব যেন অনুভৱ হৈছে। স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিবলৈ নাপাহৰিব। আপোনালোকৰ যদি কিবা সৰু সুৰা অসুখো হৈ থাকে, তেতিয়া হ'লেও ডক্তৰৰ লগত কথা পাতিবলৈ নাপাহৰিব। কাৰণ এই মাহটোত এনেকুৱা দেখা পোৱা গৈছে যেন আপোনালোকৰ হৈ কিবা বেলেগ অসুখ আছে আৰু আপোনালোকে কিবা বেলেগ অসুখ হোৱা যেন অনুভৱ কৰিছে। আৰু ডক্তৰৰ পৰামৰ্শ মতে যিসমূহ টেষ্ট কৰিব দিয়ে, আপোনালোকে সেইসমূহ টেষ্ট কৰি ল'ব। এই কথাবোৰ আপোনালোকে যাতে ইগন'ৰ নকৰে। কাৰণ সেই টেষ্টসমূহ কৰাৰ লগে লগেহে আপোনালোকৰ কি বেমাৰ হৈছে ধৰাত পৰিব। অৱশ্যে এই মাহটোত আপোনালোকৰ কোনো ডাঙৰ বেমাৰ হোৱাৰ যোগ দেখিবলৈ পোৱা নাযায়। বিবাহৰ ক্ষেত্ৰত আপোনালোকৰ কামবোৰ লেহেমীয়া হৈ উঠিব। দাম্পত্যত শুভ। যদিহে ভিডিঅ'টি আপোনালোকৰ লগত মিলিছে, তেতিয়াহ'লে আমাৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।